সো নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ সকলো একদম বিৰাট ভাল। সো বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ গৈছো ইতিহাসৰ যেটো সেকেন্ড ভিডিও। তোমালোকে যথেষ্ট মৰম দিছা বন্ধুসকল, প্ৰথম ভিডিওতে দেখা পাইছো মই। সো এনেকুৱা মৰম দি থাকিবা, মোৰো আৰু উৎসাহ বাঢ়িব আৰু ভিডিও বনাবলৈ, যেহেতু আমি ফান্ডা ক্লিয়াৰ হয় না নহয়। সকলো বস্তু ইতিহাসক এনেকুৱা চালি জাৰি চাম যে তাৰ পৰা এটা কুৱেশ্যনে বাকি এৰি থৈ আমি নাহো, আৰু কনসেপ্টত ৰাখিম, বস্তুখিনি মাইন্ডত ৰাখিম, এটা স্টোৰী ওয়াইজ হিচাপত আমি বুজি যাম, তেতিয়া আমাৰ অলপ সহজে বস্তুখিনি ক্লিয়াৰ হ'ব। যেহেতু তোমালোকে প্ৰি হিষ্ট্ৰী চোৱা নাই, সেইটো আগত চাই আহিবা, কাৰণ এতিয়া আমি প্ৰি হিষ্ট্ৰী আলোচনা নকৰো। প্ৰি হিষ্ট্ৰী গল ভিডিওটো, এতিয়া আমি আলোচনা কৰিম প্ৰটো হিষ্ট্ৰী। ওকে, আৰু প্ৰটো হিষ্ট্ৰীটো যেটো গম পোৱা যায় সেইটো কিমান বিসি 2500 বিসিৰ কথা কোৱা হৈছে, ঠিক আছে। আৰু এইটো যেটো প্ৰটো হিষ্ট্ৰীত কোনো ধৰণৰ লিখিত স্ৰোত পোৱা নাই, কিন্তু কিছুমান শিলালিপি অথবা কিছুমান বস্তুৰ পৰা শিলালিপি কৰা আছে, সেইবিলাকৰ পৰা আমি গম পাও, বাট তাক আমি মানে পঢ়ি পিনে বুজিব নোৱাৰো। এনেকুৱা যে লিখিছে, তেওঁলোকে কি লিখিছে ধৰিব নোৱাৰি, ইমান ডেঞ্জাৰাস লিখা লিখিছে, শিলালিপিত কি আখৰ লিখিছে সেইটো ধৰিব নোৱাৰি, মানে কোনো ধৰণৰ লিখিত স্ৰোতটো আছিলে বাট ধৰিব নোৱাৰি। সেই যুগটো আজি আমি আলোচনা কৰিম, আৰু এইটো তোমালোকৰ দুটা পাৰ্টছত হ'ব। প্ৰথম পাৰ্ট, দ্বিতীয় পাৰ্ট তেতিয়া শেষ কৰি দিম। আজি ইয়াৰ প্ৰথম পাৰ্টস আৰু প্ৰটো হিষ্ট্ৰী আৰু এটা পাৰ্টস হ'ব, তেতিয়াহ'লে শেষ। ইয়াৰ পিছত আমি হিষ্ট্ৰীত যাম, ঠিক আছে। হিষ্ট্ৰীত বহুত দীঘলীয়া হ'ব, কমসে কম 10টা লেকচাৰটো লাগিবই। সো চাই যোৱা প্ৰটো হিষ্ট্ৰী 2500 বিসি। ওকে, মোৰ কলমৰ চিয়াহী শেষ হৈ গ'ল, সেইকাৰণে ক্ষমা বিচাৰিছো। বাৰু এইখন তোমালোকে ইণ্ডিয়াৰ মেপ দেখিছা, হিন্দু সভ্যতাটো তোমালোকে শুনাই পাইছা। হিন্দু সভ্যতা শুনা পাইছিলা নেকি? প্ৰটো হিষ্ট্ৰীত বিশেষকৈ এইটোৱে হিন্দু সভ্যতাই গোটেইখিনি, ঠিক আছে। গোটেইখিনি কি আমি হিন্দু সভ্যতাৰ কথাই পাম। এতিয়া হিন্দু সভ্যতা মানে কি? হিন্দু বুলিলে আমি কি বুজো? হিন্দু এখন নদী আছে আমাৰ ভাৰতত, প্ৰমুখ তিনিখন নদী, ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু। এই তিনিটাৰ ভিতৰত সিন্ধু নদীৰ পাৰেৰে এনেকুৱা, সিন্ধু নদীখনটো এনেকুৱা বৈ আহিছে হয় নহয়, এনেকুৱা বৈ আহি এনেকুৱা গৈ 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 ক'ত পৰিছে? পাকিস্তানলৈ সোমাই গৈছে হিন্দু নদীখন। আৰু এই হিন্দু নদীৰ উপত্যকাত এটা সভ্যতা গঢ় লৈ উঠিছিলে আজিৰ পৰা 2500 বিসি, মানে যীশু খ্ৰীষ্টৰ জন্মৰ 2500 বছৰ আগৰ কথা। তাতে এটা হিন্দু সভ্যতা। আজি তোমালোকে দেখা পাইছা, গোটেই অসমত দেখা পাইছা ইমান ডাঙৰ ডাঙৰ অট্টালিকা, ডাঙৰ ডাঙৰ ঘৰ, বিভিন্ন পদ্ধতিত বনোৱা হৈছে। কোনোবা ইটালিক পদ্ধতিত বনাইছে, কোনোবাই আকৌ আসাম টাইপ ঘৰ বনাইছে। গতিকে তেনেকুৱা বহুত মানে এনেকুৱা সভ্যতা আজি নহয়, পূৰ্ব সময়ত মানে আজিৰ পৰা 2500 বিসিত এনেকুৱা এটা সভ্যতা গঢ় লৈ উঠিছিলে, যত নেকি মানুহখিনি ইমান উন্নতি মানৰ হৈছিলে মানে কবই নালাগে। ডাঙৰ ডাঙৰ তেওঁলোকে মকান বনাইছিলে, ডাঙৰ ডাঙৰ ঘৰ বনাইছিলে, ডাঙৰ ডাঙৰ শৌচালয় বনাইছিলে, ডাঙৰ ডাঙৰ বিদ্যালয় বনাইছিলে। তোমালোকে নালন্দাৰ বিষয়ে যদি জানা তেতিয়াহ'লে সাৰ্চ কৰি চাই ল'ব পাৰা। তক্ষশিলাৰ বিষয়ে যদি জানা তেতিয়াহ'লে চাই ল'ব পাৰা। সেইখিনি ইণ্ডিয়ান সভ্যতা, যেটো নেকি গঢ় লৈ উঠিছিলে ক'ত? এই সিন্ধু নদীৰ পাৰে পাৰে কিছুমান মানুহৰ বসতি লৈছিলে, আৰু তাত মানুহৰ এটা উচ্চ সভ্যতা গঢ় লৈ উঠিছিলে। কিন্তু কালক্ৰমত কিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণত এই সভ্যতাখিনি লুপ্ত হৈ গ'ল, আৰু এইখিনি মাটিৰ তলত লাহে 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 এটা সময়জোৰা কৰি মাটিৰ তলত পুত খাই গ'ল, আৰু পিছত এই সভ্যতা একেবাৰে নাইকিয়া হৈ গ'ল। মানুহে ক'বই নোৱাৰে এইখিনি সভ্যতা পিছলৈ বাৰু কি হ'ল। কিন্তু সময়ৰ গতিত চোৱা কি হ'ল, আজিৰ সময়ত এইখিনি বস্তু ধৰা পৰিছে। মানুহে খুদি ওলাইছে যে মাটিৰ তলত ডাঙৰ ডাঙৰ নগৰ আছে, ডাঙৰ ডাঙৰ চহৰ আছে, বাপৰে বাপ, ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি আছে, সেইটো মাটিৰ তলত। এনেকুৱা খুজি ওলাইছে, এটা ওলাইছে, আৰে ইয়াত কেনেকৈ ইটা আহি গ'ল। যেতিয়া ভালদৰে খুজি দেখিলে, ইয়াত দেখোন ইটা নহয়, বৃহৎ ঘৰ। আৰে এইটো কি বস্তু? যেতিয়া দেখা পালে নাই, তাতো এটা ড্ৰেইন আছে পানী যাবৰ কাৰণে, ছোৱালী বিলাকৰ কাৰণে সাজ পোছাক ল'বলৈ কাৰণে ঘৰ আছে, বাথৰুম আছে, ক্লাছৰুম আছে, লাইব্ৰেৰী আছে, মূৰ্তি আছে, বিভিন্ন ধৰণৰ বস্তু দেখা পোৱা আৰম্ভ হৈ গ'ল। সকলো মানুহ আচৰিত হৈ গ'ল হিন্দু সভ্যতাক চাই, বুজি পাইছা? আৰু এইটোৱে হৈছে আমাৰ প্ৰটো হিষ্ট্ৰী। এইটোৱে হৈছে আমাৰ কি? প্ৰটো হিষ্ট্ৰী। আমি সেই হিন্দু সভ্যতাৰ বিষয়ে আজি জ্ঞাত হ'ম। বাৰু চোৱা, এতিয়া সিন্ধু নদীৰ পাৰে পাৰে, বিশেষকৈ সিন্ধু নদীক লৈ, যিহেতু নদী উপত্যকাত আমি সকলোৱে জানো যে নদী উপত্যকাতে বেছিবিলাক সভ্যতা গঢ় লৈ উঠিছে, নদীক কেন্দ্ৰ কৰি। যিহেতু নদীৰ কাষৰীয়া বিলাক অঞ্চল, সেইবিলাকত মাটিবিলাক উৰ্বৰতা শক্তি বেছি থাকে, সকলোৱে জানো।
আৰু তাত খেতি বাতি ভাল হয় মানুহৰ জীৱিকাৰ কাৰণে পছন্দনীয় ঠাই হৈছে মানে নদী কাষৰীয়া অঞ্চলবিলাক সেই কাৰণে কি হৈছে প্ৰায়ভাগ মানুহ সেই বাকি ভাৰতৰ বাকি অংগৰ কথা গমেই নাপায় তেওঁলোকে মাত্ৰ হিন্দু সভ্যতাতে মানুহবিলাক থাকিছিলে বুজি পাইছা এই হিন্দু সভ্যতাত মানুহখিনি থাকিছিলে আৰু সেইটো সভ্যতাৰ নাম পৰিল হিন্দু সভ্যতা আৰু এই হিন্দু সভ্যতাৰ বিষয়ে আজি আমি বাৰকৈ আলোচনা কৰিম ঠিক আছে এতিয়া হিন্দু সভ্যতাত বহু কেইটা কবলৈ গলে এইটো যেটো এলেকা সেই এলেকাটো যদি আমি চাও হিন্দু এলেকা যেটো ঠাইত হিন্দু নদী কেন্দ্ৰ কৰি যেটো এলেকা বিস্তাৰ হৈছিলে এইবিলাক সব মই এটা নগৰ তুলি লৈছো আৰু এটা সৰু সৰু নগৰ বুলি ভাবি লব পাৰা তোমালোকে এটা সৰু সৰু নগৰ আছে ঠিক আছে এনেকুৱা কি হৈছে কমসে কম কি কৈছে হিন্দু সভ্যতাৰ অনুমানিক তথ্য হিচাপে বা যি তথ্য তেওঁলোকে উলাইছে জ্ঞাতাসকলে তেওঁলোকে কৈছে যে 13 লাখ কিলোমিটাৰ স্কয়াৰ লৈকে বিস্তৃত আছিল হিন্দু সভ্যতা চিন্তা কৰাচোন আজিৰ পৰা 2500 নিযুত বছৰ নিযুত নহয় আজিৰ পৰা 2500 বছৰ পূৰ্বে আজিৰ পৰা নহয় যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ 2500 বছৰ পূৰ্বে চিন্তা কৰা এনেকুৱা এটা বিশাল সাম্ৰাজ্য সেইটো কিমান 13 লাখ কিলোমিটাৰ স্কয়াৰত যে বিস্তৃত হৈ আছিল কিমান এটা গৌৰৱশালী কথা আৰু সেইখন ইন্ডিয়া ইমানখিনি আৱিষ্কাৰ কৰি যোৱাৰ পিছত আজি ইমান পিছ পৰি আছে ইকোনমিক্যালি সেইটো এটা বৰ দুখ লগা ঘটনা ইন্ডিয়া এনেকুৱা পৰি যাব নালাগিছিলে কাৰণ আটাইতকৈ উন্নত মানৰ চহৰ প্ৰথম যেটো সভ্যতাৰ যেটো চহৰ বুলি জানো সেইখন ইন্ডিয়াৰ হিন্দু সভ্যতাই হয় নগৰ শৈলী আছিল এটা নগৰ নিৰ্মাণ হৈ গৈছিল মানুহ উন্নতি হৈ গৈছিল বাৰু কেনেকৈ এইবিলাক প্ৰসাৰণ ঘটিল কি হল কি এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ আহিছিল যিনেকি গোটেই পিনি বিনাশ কৰি দিছে বানপানী আছিল নে সুনামি আছিল নে ভূমিকম্প আছিল এইখিনি মানে তথ্য পোৱাই না যায় তথ্য পালেহে আমি বুজি পাম যে এনেকুৱা বস্তু হৈছিল বাৰু অনুমানিক হিচাপত এটা লৈ লৈছো তোমালোকে এটা মানে মুভি হৃতিক ৰোশনৰ দেখিব পাৰা মহেঞ্জোদাৰো এই মহেঞ্জোদাৰোখন সিনেমাখন চাই ললে তোমালোকে এই হিন্দু সভ্যতাৰ বিষয়ে গম পাব পাৰিবা সেইখিনি কেনেকৈ বিনাশ হৈছিল তাত এটা এনেকা ডাঙৰ ফ্লাড বান ভাঙিছিল নদী বান ভাঙি পিনে আই গোটেই সভ্যতাখিনি বিনাশ কৰি দিছিল সেই মুভি তোমালোকে দেখিবলৈ পাবা আশা কৰিছো মুভিখিনি দেখিবা ইয়াৰ পিছত চোৱা ইয়াত প্ৰায় এটো যেটো এলেকা এইটো এলেকাত প্ৰায় 200-250 পৰা 300 চহৰ আছিল 200 পৰা 250 পৰা প্ৰায় 300 চহৰ এইটো ঠাই চিন্তা কৰাচোন ইমানখিনি চহৰ আজিও নাই চাগে আমাৰ ভাৰতত তেতিয়া আছিল কিন্তু আসৰিত ইয়াৰ প্ৰথম যেটো তথ্য এতিয়া এইখিনি খুলি যেতিয়া খুজি যেতিয়া উলাই আছিল প্ৰথম তথ্য কোনোবা এজনে দিছে সেইজনে কোনজনে কৈছে যে এনেকুৱা এটা সভ্যতা হিন্দু নদীৰ উপত্যকাত খুজি চাকচোন মাটিৰ তলত কিবা পোৱা যায় নেকি প্ৰথমবাৰৰ কাৰণে ইয়াৰ তথ্য মানে এটা তথ্য মানে বুজি পাইছা ডাটা যেটো হয় প্ৰথম ডাটাটো কোনে দিছিলে চাৰ্লছ মেসন এজন ইংৰাজ বিষয়া চাৰ্লছ মেসনে কৈছিল যে ইয়াত এটা সভ্যতা আছিল এনেকুৱা কিবা কিবি আছে আপোনালোকে খুজি চাওক তাত কিবা পাব পাৰে গতিকে ফাৰ্স্ট চাৰ্লছ মেসন এটা আহিব পাৰে যে হিন্দু সভ্যতাৰ প্ৰথম তথ্য দিয়া মানুহজনৰ নাম কি তেতিয়া হ'ব চাৰ্লছ মেসন মনত ৰাখিবা ঠিক আছে ইয়াৰ যেটো চাৰিসীমা বাউন্ডাৰী মানে ইয়াৰ ভিতৰত বিস্তৃত হৈ আছে মই বাউন্ডাৰী বনাই লৈছো চোৱা এনেকুৱা বাউন্ডাৰী বনাইছো বাৰু এটো পিছত মই তোমালোকক বুজাই দিম কিহৰ কাৰণে বনাইছো কিন্তু এটো যেটো শেফ এটো প্ৰথম যেটো চাৰিসীমা তাৰ চাৰিসীমা দিছিলে কানিংগমে কোনে দিছিলে কৈছিলে ইয়াৰ পৰা ইয়ালৈকে ইমানলৈকে হিন্দু সভ্যতা বিস্তৃত হৈ আছে গতিকে এইখিনি ইয়াৰ এৰিয়া হ'ব এই হিটটো কৈছিলে কোনে কানিংগমে ইয়াৰ পিছত ইয়াৰ নামাকৰণ হিন্দু সভ্যতা ইন্দাস ভ্যালি সিভিলাইজেশন বুলি নামাকৰণ কৰিছিল কোনে মাৰ্শাল জন মাৰ্শাল বুজি পাইছা সেইটো নাম মনত ৰাখিবা আৰু আটাইতকৈ ইম্পৰ্টেন্ট জন মাৰ্শালে পিছত কোনোবা এজনক কৈ দিছিল যে আপুনি যাকচোন বস্তুখিনি খসাকৈ তেনেকুৱা আছে নে খুজি উলাকচোন খুদা আৰম্ভ কৰকচোন তেতিয়া খুদি উলোৱা মানুহজন আছিল কোন দয়াৰাম সাহানী ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো পৰীক্ষাত বাৰ আহিছে এপিএসসি প্ৰিলিমছতো আহিছে ভালদৰে চাই লবা তোমালোকে যে হিন্দু সভ্যতা কোনে খুজি উলাইছিল এইটো এসএসসি তো আহিছে গতিকে দয়াৰাম সাহানীয়ে আৰু ইয়াৰ যেটো নামাকৰণ কৰিছিল মাৰ্শালে চাৰিসীমা নিৰ্ধাৰণ কৰিছিল কানিংগমে আৰু প্ৰথম তথ্য দিছিল ইয়াৰ যে ইয়াত হিন্দু সভ্যতা এটা গড় লৈ আছে বা তাত আছে ইংৰাজ বিষয়া দিছিল কোন চাৰ্লছ মেসনে ইয়াত চহৰৰ বুলি ক'লে কিমান 250 পৰা 300 চহৰ আছে আৰু প্ৰায় 3 লাখ কিলোমিটাৰ স্কয়াৰ জাগা ই আৱৰি আছে বুজি পাইছা এতিয়া চোৱা নেক্সট যদি চাও তেতিয়া হলে চোৱা এই যেটো হিন্দু সভ্যতা সেইটো দেখাত মানে বিশেষকৈ হিন্দু এনেকুৱা হিন্দু নদী আহিছে তো
সিন্ধু নদীৰ উপত্যকাতে কি আছিলে এই সভ্যতা গঢ় লৈ উঠিছিলে সেইকাৰণে এক হিন্দু সভ্যতা বুলি কোৱা হয় আৰু এইটো যেটো সভ্যতা এনেকুৱা একেবাৰে কাশ্মীৰৰ পৰা মহাৰাষ্ট্ৰলৈকে আছে ইপিনে পাকিস্তান গৈ পাইছে বুজি পাইছা এই যেটো আমাৰ ভাৰতৰ বাহিৰৰ যেটো এলেকা দেখা পাইছা এইটো কি আছিলে পাকিস্তান দেখা পাইছা পাকিস্তানত এই এলেকাটো গৈ পাইছে যেহেতু তেতিয়া স্বাধীনতাৰ এইখিনি বহুত আগৰ কথাটো যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ কথা সেই সময়ত পাকিস্তান হোক আফগানিস্তান হোক বাংলাদেশ হোক সকলো ভাৰতৰ লগত একলগ হৈ আছিল গতিকে সেইটো সময়ত কিন্তু ভাৰতৰ কথাই আমি পাতিছো এইখিনি গোটেইখিনি এলেকা কত আছিল তেতিয়া ভাৰতত আছিল আজি সেইখিনি বেলেগ গৈছে আজি এই যেটো হৰপ্পা সেইটো পাকিস্তানত তোমালোকে গৈ পাবা যে হৰপ্পা যেটো যত আছে সেইটো পাকিস্তানত গৈ পালে ইয়াৰ পিছত যেটো চান্দোড়ো ইয়াৰ পিছত মহেঞ্জোদাৰো এইবিলাক গোটেইখিনি এতিয়া কত আছে পাকিস্তানত আছে আৰু ম্যাক্সিমাম যিবিলাক হয় ম্যাক্সিমাম এতিয়াও কত আছে আমাৰ ইন্ডিয়াতে আছে আৰু ইন্ডিয়াৰ বিশেষকৈ গুজৰাটত আটাইতকৈ বেছি এইটো এলেকা গুজৰাটৰ পৰিছে তোমালোকে জানা গুজৰাটত আটাইতকৈ বেছি কি আছে চহৰ আছে কাৰ এইটো হিন্দু সভ্যতাৰ এইটো কোৱেশ্চন আহিব পাৰে যে হিন্দু সভ্যতাৰ আটাইতকৈ বেছি চহৰ বা নগৰ কোনটো ঠাইত আছে ভাৰতৰ কোনটো ৰাজ্যত আছে তেতিয়া হলে তোমালোকে উত্তৰটো দিবা কত গুজৰাটত আটাইতকৈ বেছি ঠিক আছে এতিয়া চোৱা ইয়াত যদি আমি চাও ইয়াৰ যদি আমি একেবাৰে নর্থ আমি ইন্ডিয়ান ম্যাপ যদি আকৌ এনেকৈ আঁকিম হয়নে নহয় তোমালোকে ইয়াত দেখা পোৱা নাই মই গম পাইছো মোৰো সিআই শেষ আজি এইটো ভিডিও শেষ কৰাৰ পিছত মই ভাবিছিলো ইয়াত বহুত বস্তু দি দিম কিন্তু দিব নোৱাৰিম মানে সিআইৰ সমস্যা হৈ গল কালি মই আনি আকৌ দিম বাৰু এনেকুৱা যদি চাও তেতিয়া হলে এইটো হৈছে নর্থ হয়নে নহয় নর্থ সাউথ ইস্ট দেন ওয়েস্ট ঠিক আছে এই সাইডা দিক যদি চাও তেতিয়া হলে চোৱা নর্থ একেবাৰে নর্থত এইটো আছে একেবাৰে নর্থত বুলি কলে হিন্দু সভ্যতাৰ আটাইতকৈ নর্থত কোনটো চহৰ আছে বুলি কলে আমি কব পাৰিম যে কাশ্মীৰত আছে মান্ডা আৰু কোনটো নদীৰ পাৰত আছে চিনাব নদীৰ পাৰত এনেকুৱা এখন নদী বৈ আহিছে তাত এনেকুৱা এখন নদী বৈ আহিছে এই নদীখন গৈ কত পৰিছে এই নদীখন গৈ কত পৰিছে আল্টিমেট কত পৰিছে সিন্ধু নদীত পৰিছে চিনাব নদী আৰু এই চিনাব নদীখনৰ পাৰতে এটা সভ্যতা গঢ় লৈ উঠিছে আৰু এই সভ্যতা হিন্দু সভ্যতা আৰু এই হিন্দু সভ্যতাৰ যেটো চহৰ আছিল তাৰ নাম আছিল মান্ডা বুজি পাইছা তেতিয়া হলে কোৱেশ্চন আহিব পাৰে যে কাশ্মীৰত হিন্দু সভ্যতাৰ কোনটো চহৰ আছে তেতিয়া হলে তোমালোকে উত্তৰটো দিবা মান্ডা অথবা মান্ডা কত আছে তেতিয়া হলে তোমালোকে কব পাৰিবা কাশ্মীৰ বুজি পাইছা একেবাৰে এইটো কত আছিল একেবাৰে আমাৰ নৰ্থত এতিয়া একেবাৰে ইষ্টত যদি কও তেতিয়া হলে এইখন এনেকুৱা নহয় অলপমান বাহিৰত আছে সৰি একেবাৰে ইষ্টত এনেকুৱা পৰিছে আৰু ঠিক আছে একেবাৰে ইষ্টত পৰিছে একেবাৰে ইষ্টত জুনে পৰিছে কিটো হৈছে উত্তৰ প্ৰদেশত আছে আৰু এইটোৰ নাম হৈছে আলমগিৰিপুৰ আৰু এইখন আছে হিন্দন নদীৰ কিনাৰত কোনটো নদীৰ কিনাৰত হিন্দন নদীৰ কিনাৰত এই হিন্দন নদীখনো গৈ আল্টিমেট কত পৰিছে এই হিন্দন নদী আল্টিমেট গৈ কত পৰিছে হিন্দুত পৰিছে বুজি পাইছা হিন্দু নদীত পৰিছে গতিকে এইটোৰ নাম কি উত্তৰ প্ৰদেশৰ একেবাৰে যদি আমি চাও ইষ্ট সাইডত তেতিয়া হলে হিন্দু সভ্যতাৰ কোনখন চহৰ পৰিছে তেতিয়া হলে হ'ব উত্তৰ প্ৰদেশৰ আলমগিৰিপুৰ আগতে নাম আছিল আলমগিৰিপুৰ এতিয়া বাৰু তাক উত্তৰ প্ৰদেশ বুলি কোৱা হয় এইটো হিন্দু সভ্যতাৰ এটা চহৰ আছিল আৰু এইটো কত কোনটো নদীৰ পাৰত আছিল হিন্দন নদীৰ পাৰত মনত ৰাখিবা ওকে ইয়াৰ পিছত আমি যদি মহাৰাষ্ট্ৰৰ কথা আলোচনা কৰো একেবাৰে যদি আমি সাউথত চাও তেতিয়া হলে মহাৰাষ্ট্ৰত আছে আৰু মহাৰাষ্ট্ৰত কি আছে দয়ামাবাদ কি আছে দয়ামাবাদ নহয় দয়ামাবাদ আৰু এই দয়ামাবাদখন পাবৰা নদীৰ ওচৰত আছে কোনটো নদীৰ ওচৰত পাবৰা নদীৰ ওচৰত ইয়াৰ পিছত যদি আমি একেবাৰে ইয়াৰ ওয়েষ্টত চাও তেতিয়া হলে আছে কোন সুতকা গেন্ডৰ এটো ডাস্ক নদীৰ কিনাৰত আছে কোনটো নদীৰ কিনাৰত আছে ডাস্ক নদী আৰু এতিয়া বৰ্তমান এইখন পাকিস্তানত আছে কত আছে পাকিস্তানত এইটো সুতকা গেন্ডৰ পাবা তোমালোকে হিন্দু সভ্যতাৰ এখন নগৰ সেইখন বৰ্তমান ডাস্ক নদীৰ কিনাৰত আছে আৰু এইখন বৰ্তমান কত আছে বৰ্তমান পাকিস্তানত গৈ পাইছে বৰ্তমান কত গৈ পাইছে পাকিস্তানত আকৌ ৰিভিজন কৰি দিছো বন্ধুসকল ইয়াৰ পিছত আৰু এটা বস্তু চাইলো পিছত ৰিভিজন কৰিম চোৱা ইয়াত আছে হৰপ্পা দেখা পাইছা এইটো হৈছে হৰপ্পা এইটো হৈছে চান্দোড়ো এইটো হৈছে মহেঞ্জোদাৰো ইয়াৰ পিছত তোমালোকে এইটো পোৱা ৰূপৰ ঠিক আছে ৰূপৰ আছে কত পাঞ্জাবত ইয়াৰ পিছত বনবালি এইটো হ'ব হাৰিয়ানা এনেকুৱা কেইটামান প্ৰমুখ কেইটামানৰ বিষয়ে আমি আলোচনা কৰিম বিশেষকৈ আমি হৰপ্পাৰ কথা চান্দোড়োৰ কথা আৰু মহেঞ্জোদাৰোৰ কথা ইপিনে তোমালোকৰ বনবালিৰ কথা আৰু ৰূপৰৰ কথা আলোচনা কৰিবই লাগিব এইকেইটা বিৰাট ইম্পৰ্টেন্ট তাৰ পৰা বহুত কোৱেশ্চন আহে বিশেষকৈ এই তিনটাৰ পৰাটো কাটিবই হৰপ্পা মহেঞ্জোদাৰো চান্দোড়ো ইয়াৰ পৰা কাটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব পাৰে
কিন্তু ইয়াৰ আগতে তোমালোকে কিছুমান তথ্য ইয়াৰ পৰা সংগ্ৰহ কৰি লোৱাটো উচিত যে হিন্দু সভ্যতাৰ প্ৰসাৰণ কেনেকৈ হ'ল সো বন্ধুসকল এইখিনি বস্তু মনত ৰাখিবা যে হিন্দু সভ্যতাৰ যেটো একেবাৰে নৰ্থত যেটো সিটি নৰ্থত যেটো চহৰ আছিল সেইখন আছিল কাশ্মীৰত বৰ্তমানৰ কাশ্মীৰত আৰু এইখনৰ নাম আছিল মাণ্ডা চিনাব নদীৰ পাৰত একেবাৰে যদি আমি দক্ষিণত চাও তেতিয়া হলে দক্ষিণত আমি কি পাম মহাৰাষ্ট্ৰত আছে দেমাবাদ এইটো পাবৰা নদীৰ ওচৰত আছে আৰু একেবাৰে যদি আমি ইষ্টত চাও তেতিয়া হলে উত্তৰ প্ৰদেশ আলমগিৰিপুৰ হিন্দন নদীৰ কাষত ওকে একেবাৰে যদি আমি ইপিনে চাও একেবাৰে ওয়েস্ট সাইডত চাও তেতিয়া হলে তাত পাম আমি সুতকা কেন্দ্ৰৰ যেটো ডাক্স নদীৰ পাৰত আছে আৰু যদি আমি চাও আৰু কেইটামান আছে যেনেকৈ হৰপ্পা চান্দোড়ো মহেঞ্জোদাৰো ঠিক আছে ৰূপৰ ঠিক আছে বনৱালী এনেকুৱা কেইটামান আমি পাই যাম সো বন্ধুসকল এইখিনিৰ বিষয়ে তোমালোকৰ এতিয়া নিশ্চয় অলপমান আইডিয়া কমাই গৈছে মাইন্ডত যে এইটো বস্তুটো কি বাৰু এতিয়া আকৌ মই তোমালোকক খুদিছো তোমালোকে এইখিনি ভালদৰে মেমৰাইজ কৰি লবা একেবাৰতে তথ্যখিনি সিদ্ধি কৰি লবা যদি চাও আমি হিন্দু সভ্যতাৰ বিস্তৃতি তেতিয়া হলে কি হয় কাশ্মীৰৰ পৰা এনেকা ওলাই গৈ একেবাৰে কত পাইছে পাকিস্তান গৈ পাইছে ই কিমান জায়গা আগুৰি আছে বুলি কলে প্ৰায় 13 লাখ কিলোমিটাৰ স্কয়াৰ জায়গা ই আগুৰি আছে ইয়াত প্ৰায় 250 পৰা 300 সিটি পোৱা গৈছে ইয়াৰ প্ৰথম তথ্য দিছিলে চাৰ্লছ মেসনে ইয়াৰ চাৰিসীমা নিৰ্ধাৰণ কৰিছিলে কানিংগমে নামাকৰণ কৰিছিলে মাৰ্শালে আৰু ইয়াক খুলি হৈ গল খুজি উলিয়াইছিলে কোনে দয়াৰাম সাহানীয়ে ঠিক আছে দয়াৰাম সাহানীটো বহুত আহে ইয়াত যদি বিশেষকৈ আমি চাও তেতিয়া হলে এই কেইটাই পাম বিশেষ কেইটামান জায়গা বিশেষ কেইটামান চহৰ তাৰ পৰা প্ৰমুখ কেইটামান আমি আলোচনা কৰি যাম প্ৰথমতে আমি প্ৰথম যেটো খোজ হৈছিল হৰপ্পাৰ খোজ হৈছিল ফাৰ্স্ট টাইম এই হৰপ্পাৰ পৰা আৰম্ভ কৰি আমি চান্দোড়ৰ বিষয়ে পঢ়িম আমি মহেঞ্জোদাৰোৰ বিষয়ে পঢ়িম ইয়াৰ পিছত আমি এইটো দেমাবাদৰ বিষয়ে পঢ়িম ইয়াৰ পিছত সুতকা কেন্দ্ৰৰ বিষয়ে পঢ়িম ইয়াৰ পিছত আমি বনালীৰ বিষয়ে পঢ়িম ৰূপৰৰ বিষয়ে পঢ়িম আৰু এইটো মাণ্ডাৰ বিষয়ে পঢ়িম এই কেইটাৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম তাত কি কি বস্তু পোৱা গৈছে কি বস্তু পোৱা নাই সেইখিনি বস্তু বিৰাট ইম্পৰ্টেন্ট মানে শিকিবই লাগিব এইখিনি তোমালোকে মানে এইটো দুটা লেকচাৰত শেষ কৰি দিম কিন্তু বস্তুখিনি মাইন্ডত ৰাখিব লাগিব যে আমি হৰপ্পাত কি পালো তোমালোকৰ এসএসসি কাৰণে আৰু তোমালোকৰ এপিএসসি কাৰণে মানে ইমান ইম্পৰ্টেন্ট মানে কবই নালাগে গতিকে আমি হৰপ্পাত কি পালো আমি চান্দোড়ত কি পালো আমি মহেঞ্জোদাৰোত কি পালো আমি এইবিলাকত কিছুমান বস্তু পোৱা গৈছে সো সেই বস্তু বিষয়ে আমি আলোচনা কৰিম এতিয়া ঠিক আছে এতিয়া তোমালোকে চাই থাকিবা বস্তুখিনি মই তোমালোকক মিলাই দি যাম এতিয়া সব বন্ধুসকল আমি আলোচনা কৰিম হৰপ্পা সভ্যতাৰ বিষয়ে ঠিক আছে হিন্দু সভ্যতাৰ হৰপ্পা ঠিক আছে হৰপ্পা ঠিক আছে এটো হৰপ্পা সভ্যতা যেটো আছিল হৰপ্পা যখন প্ৰথম চহৰ হিন্দু সভ্যতাৰ প্ৰথম চহৰ বুলি কোনখন জনা যায় হৰপ্পা মনত ৰাখিবা হৰপ্পা হৈছে হিন্দু সভ্যতাৰ প্ৰথমখন চহৰ যিখন খুজি ওলাইছিল কোনে ওলাইছিল দয়াৰাম সাহানীয়ে 1921 চনত প্ৰথমবাৰ খোজ হল মাৰ্শালে প্ৰথমতে ভাবিলে যে ইয়াত কিবা এটা বস্তু থাকিব পাৰে দয়াৰাম সাহানী কৈ দিয়া হল আপুনি খুজি ওলাকচোন তেতিয়া দয়াৰাম সাহানী যেতিয়া খুজি ওলালে এটা ইটা ওলালে তাৰ পৰা দুটা ইটা ওলাল লাহে দেখা পালে ভিতৰত ঘৰ আছে বিভিন্ন বস্তু আছে গতিকে ফাৰ্স্ট কোনে ওলাইছিল দয়াৰাম সাহানীয়ে বুজি পাইছা খুজি ওলাইছিল আৰু আলফাৰ্ড মাৰ্শালৰ কুৱাতে ঠিক আছে এতিয়া এই যেটো সভ্যতা হৰপ্পা সভ্যতা হিন্দু সভ্যতাক হৰপ্পা সভ্যতা নামেৰেও জনা যায় হিন্দু সভ্যতাক হৰপ্পা সভ্যতা নামেৰে কিয় জনা যায় যেহেতু হিন্দু সভ্যতাৰ প্ৰথমখন চহৰ আছিল হৰপ্পা ফাৰ্স্টতে ওলাইছিল গতিকে তাৰ নামৰ পৰাই হৰপ্পা সভ্যতাটো হিন্দু সভ্যতাক নামেৰেও নামাঙ্কিত কৰা হৈছে মনত থাকিবনে হিন্দু সভ্যতাৰ আৰু এটা নাম কি তেতিয়া হলে হৰপ্পা সভ্যতা আৰু এইটোৱে হৈছিল যদি পৰীক্ষাত আহে যে হিন্দু সভ্যতাৰ প্ৰথম নগৰখনৰ নাম কি তেতিয়া হলে হ'ব কি হৰপ্পা ওকে ইয়াত ৰাবি নদীৰ ওপৰত ইয়াত কোনটো নদী গৈছে ৰাবি নদীৰ কিনাৰত পোৱা যায় ৰাবি নদী হিন্দু নদীৰ এখন উপনৈ ৰাবি নদী আৰু এই ৰাবি নদীৰ কিনাৰতে কোনটো আছে হৰপ্পা আছে হৰপ্পা বৰ্তমান পাকিস্তানত মনত ৰাখিবা হৰপ্পা বৰ্তমান পাকিস্তানৰ এটা নদী গৈছে ৰাবি নদী বুলি সেই ৰাবি নদীৰ কিনাৰতে কোন আছে হৰপ্পা নামৰ ঠাইটো আছে বহুত পৰিদৰ্শনকাৰী ফুৰিবলৈ যায় হৰপ্পা চাবলৈ তোমালোকে ইউটিউবত সাৰ্চ কৰিলে পাবা হৰপ্পা সভ্যতা দেখা পাবা ঠিক আছে চাই লবা এবাৰ ইয়াত কি পোৱা গৈছে চোৱা
কুমাৰৰ চাক বুজি পাইছা কুমাৰৰ চাক এই যে কুমাৰে যে মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰিবলৈ এটা চাক এনেকা ঘূৰাই বনাই যে সেইবিলাক চাক পোৱা গৈছে তাত কত হৰপ্পাত আৰু কি বস্তু পোৱা গৈছে চোৱা অন্নগাৰ বুজি পাইছা অন্নগাৰ পোৱা গৈছে মানে খোৱা বোৱা বস্তুবিলাক আনিছিলে আৰু সেই অন্নগাৰত বস্তুবিলাক ৰাখিছিলে ভঁৰাল বুলি কওঁ যাক অন্নগাৰ বুলি ক'লে আজিকালি ভঁৰাল বুলি ক'ব লাগিব সেই ভঁৰালত ভঁৰাল পোৱা গৈছিলে তাত আৰু শ্ৰমিক ঘাৰ পোৱা গৈছিলে বুজি পাইছা তাবুত পোৱা গৈছিলে তাবুত বুজি পাইছা তো গতিকে এইবিলাক বস্তু পোৱা গৈছিলে তাত আৰু কি পোৱা গৈছে চোৱা মাতৃদেৱীৰ মূৰ্তি পোৱা গৈছে মাতৃদেৱীৰ মূৰ্তি এইটো পৰীক্ষাত খুদিছিলে বুজি পাইছা তোমালোকে চাবা কম্পিটিটিভ এক্সামত যে মাতৃদেৱীৰ যেটো মূৰ্তি সেইটো কত পোৱা গৈছিলে তেতিয়াহলে সেইটো কি আজিৰ পৰা মনত ৰাখিবা মাতৃদেৱীৰ মূৰ্তিটো পোৱা গৈছিলে হৰপ্পাত বুজি পাইছিলা হিন্দু সভ্যতাৰ কত পোৱা গৈছে কোনটো চহৰত তেতিয়াহলে অপচনত কেইবাটাও দিয়া থাকিব মনত ৰাখিবা মাতৃদেৱীৰ মূৰ্তি কোৱাৰ লগে লগে সেইটো হ'ব তোমালোকৰ হৰপ্পা RH37 এটা কপ্ৰিস্তান আছে RH37 নামেৰে এই RH37 যেটো কপ্ৰিস্তান সেইটো কত পোৱা গৈছে হৰপ্পাতে পোৱা গৈছে ওকে RH37 কপ্ৰিস্তান আছে সেইটো কত পোৱা গৈছে তাতে হাতীৰ কংকাল পোৱা গৈছে হাতীৰ কংকাল এনেকা মানে হাড়লো হাতী মাংস নাই আৰু তাত বনাই দিছে মানুহে কংকাল ধুনিয়াকৈ হাতী এটা মানে বনোৱা হাতী সেইটো হাতীৰ কংকাল কত পোৱা গৈছে হিন্দু সভ্যতাত ওকে হিন্দু নহয় হৰপ্পাত ইয়াৰ পিছত শাস্ত্ৰীয় চিন এই শাস্ত্ৰীয় চিন যেটো তোমালোকৰ এইটো হিন্দু ধৰ্মাৱলম্বী যিসকল সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে বাৰুকৈ গম পাব যে এইটো হৈছে তেওঁলোকৰ শাস্ত্ৰীয় চিন সাগে মই ভালদৰে নাজানো মিস্টেক নহয় যদি ওম হয় নেকি মই নাজানো তোমালোকে কমেন্ট কৰি জনাই দিবা তেতিয়ালে মই গম পাই যাম যে এইটো বস্তু কি বুলি কোৱা হয় সাগে ওম মই নাজানো ওম নমঃ শিৱায় বুলি কয় কিমানখিনি তো শুনা পাইছো বাট কিয় কোৱা হয় কিয় নহয় সেইখিনি ইমান নাজানো বাৰু সেইটো চিন পোৱা গৈছিলে কত শাস্ত্ৰীয় চিন যেটো হয় হিন্দু ধৰ্মৰ সেইটো পোৱা গৈছিলে তোমালোকৰ হৰপ্পাত এইটো কিন্তু বিৰাট ইম্পৰ্টেন্ট শাস্ত্ৰীয় চিন কত পোৱা গৈছিলে তেতিয়ালে কি কবা হৰপ্পা মাতৃদেৱীৰ মূৰ্তি RH37 তাবুত শ্ৰমিকগাৰ অন্নগাৰ কুমাৰৰ চাক এইখিনি মনত ৰাখিবা কোনটো নদীৰ পাৰত তেতিয়ালে ৰাবি কোনটো নদী ৰাবি হিন্দু সভ্যতা হৈছে প্ৰথমটো সভ্যতা হিন্দু সভ্যতা হৈছে হৰপ্পা সভ্যতাটো হৈছে হিন্দু সভ্যতাৰ প্ৰথমটো সভ্যতা হিন্দু সভ্যতাৰ আন এটি নাম কি হৰপ্পা সভ্যতা মনত থাকিবনে হিন্দু সভ্যতাৰ আন এটি নাম হৰপ্পা সভ্যতাটো কোনে ওলাইছিলে ফাৰ্স্ট খুদা কাম কোনে আৰম্ভ কৰিছিলে দয়াৰাম সাহানী কোনে অৰ্ডাৰটো দিছিলে মাৰ্শালে বুজি পাইছা এইখিনি মনত ৰাখিবা ইয়াৰ পিছত তাত কি পোৱা গৈছিলে বুলি কৈছো অন্নগাৰ পোৱা গৈছিলে শ্ৰমিকগাৰ তাবুত পোৱা গৈছিলে ইয়াৰ পিছত RH37 পোৱা গৈছিলে মাতৃদেৱীৰ মূৰ্তি পোৱা গৈছিলে তোমালোকে AK47 মনত নাৰাখিবা আকৌ AK47 নহয় দে RH37 এটো এটা কব্ৰিস্তান হয় হাতীৰ কংকাল পোৱা গৈছিলে আৰু শাস্ত্ৰীয় চিন পোৱা গৈছিলে এইখিনি মনত ৰাখিলে হৈ গল তোমালোকৰ হৰপ্পা ক্লিয়াৰ ওকে এতিয়া আমি চান্দৌৰ চাম চান্দৌৰ যেটো দ্বিতীয়খন তাৰ নগৰ সেইখন আমি চাম চান্দৌৰত কি পোৱা গল চোৱা এটা চান্দৌৰ যেটো তথ্য ওলাইছিলে খুদি ওলাইছিলে এইটো ওলাইছিলে কোনে গোপাল মজুমদাৰ মনত ৰাখিবা গোপাল মজুমদাৰে চান্দৌৰ খুজি ওলাইছিলে ওকে এইখন কোনটো নদীৰ কিনাৰত এইটো প্ৰশ্ন খুদে বলে চান্দৌৰ কোনটো নদীৰ কিনাৰত তেতিয়ালে এইটো ডাইৰেক্ট হিন্দু নদীৰ কিনাৰতে পৰিছে ডাইৰেক্ট কোনটো নদীৰ হিন্দু নদীৰ কিনাৰত পৰিছে চান্দৌৰ ওকে মহিলাই ব্যৱহাৰ কৰা কিছুমান বস্তু তাত পোৱা গৈছে এটা মহিলা বিলাকে তাৰ মানে কিটো সময়ত ষ্টাইল এটা বস্তু আছিল মানুহে ষ্টাইল কৰিছিল হয়নে নহয় এটা ছোৱালী বিলাকে চোৱা এটা লৰা বিলাক জাহা তাহা যায় গজতে ততে মুকে চোৱা চুলি আছুৰিবলৈ সময় নাই এটা ছোৱালী বিলাকে ষ্টাইল নকৰিলে কতো না যায় আৰু আজিৰ যেটো এনেকুৱা হৈ গল সৰস্বতী পূজাৰ দিনা চাবাচোন এনেকুৱা লাগে যে মানে মুকটো বেছি মেকআপ কৰিলে এনেকুৱা লাগে যে ওপৰত কিবা পৰত এখন বহাই লৈছে নেকি আৰু বেছি মেকআপ কৰিলে ছোৱালী বিলাকৰ চামৰা একেবাৰে পাতল হৈ যায় লাহে লাহে সেই মেইন জিলিকিয়া যেটো তেলতেলিয়া যেটো বৰণ সেইটো নাইকিয়া হৈ যায় এটো সাইন্টিফিকলি প্ৰুভ হৈছে যে বেছি ইউজ কৰিলে সেইটো মুখৰ গ্লোনেছটো কমি যায় সো তাৰ বাবে মানে মহিলাসকলক ইমান বেয়াভাৱে কোৱা নাই বাৰু মনত নলবা তোমালোকে বাট কৈছো আৰু যে গ্লোনেছটো নাইকিয়া হয় আৰু মোৰ হিচাপতে প্ৰাকৃতিকভাৱে যেনেকুৱা ঈশ্বৰে বা ভগৱানে আমাক যিখিনি বনাইছে সেইখিনিয়ে যথেষ্ট ইয়াৰ পৰা বেছি হবলৈ চেষ্টা কৰিব নালাগে আৰু যোনে বেছি হবলৈ যায় তাৰ চেহেৰাটো এনে বিনাশ হৈ যায় হয়নে নহয় মাইকেল জেকসনে ভাবিছিলে মই গোটেই জীৱন জিন্দা থাকিল নেকি আৰু কম বয়সতে মৰিছে গতিকে যিদিনা যাৰ মৃত্যু আহিব সেইদিনা কোনেও ৰাখিব নোৱাৰে
কোনে ধৰি বান্ধি আমাক ৰাখিব নোৱাৰে, যাবই লাগিব। সেইকাৰণে আমি যে ষ্টাইল কৰি জীয়াই থাকিম বা কিবা বস্তু ভাল ভাল খাই জীয়াই থাকিম তেনেকুৱা নহয়। যিমান দিনা ইয়াত যেতিয়া লিখা আছে মুখৰ দৰে যেতিয়া লিখা আছে সেইদিনা যাবই লাগিব, ঠিক আছে। সংসাৰ মোহ মায়া চব ত্যাগ কৰিবই লাগিব। সেইকাৰণে যিমান পাৰা ভাল কাম কৰি যোৱা, সমাজৰ কাৰণে আগুৱাই যোৱা। তোমাক যে কোনোবাই পছন্দ কৰিব সেইটো তোমাৰ আৰু কি আহে যায়, কৰক নকৰক, তোমাৰ কথাটো কি, তুমি কাম কি কৰিছা, তোমাৰ উদ্দেশ্যটো কি, কিহৰ কাৰণে আহিছা, সেইটোৱে আচল কথা। গতিকে তাত লক্ষ্য কৰিবা, ঠিক আছে। চোৱা তাত মহিলা ষ্টাইল কৰিছিলে, তাত বোলে কি কি বিভিন্ন ধৰণৰ কি পোৱা গৈছিলে। চোৱা তাত চুই দাগা পোৱা গৈছিলে, চুই দাগা বুজি পাইছা, চুই দাগা পোৱা গৈছিলে ক'ত, চান্দোৰত। ইয়াৰ পিছত সৰু আইনা পোৱা গৈছিলে, আইনা এতিয়া চাবলৈ, হয় নে নহয়। আজিকালি ছোৱালীয়ে যেতিয়া যাব নহয় কমচে কম আইনাখনকতো 15 বাৰ চাব, কোনপিনে চুলিটো বেকা হৈছে, ইপিনে এই চুলিখিনি ওলাইছে নে, ইপিনে ওলাইছে নে, লিপষ্টিক লগোৱা হল নে, কাজল লগোৱা হল নে, বিভিন্ন ধৰণৰ বস্তু চাই। গতিকে সেইটো ক'ত আছিলে, সৰু আইনা পোৱা গৈছিলে। মনত ৰাখিবা সৰু আইনা ক'ত পোৱা গৈছিলে, চুই দাগা আৰু সৰু আইনা ক'ত পোৱা গৈছিলে, বোলে চান্দোৰত পোৱা গৈছিলে। গড়াৰ ওপৰত চিত্ৰ অংকন, গড়াৰ ওপৰত, গড়া যিবিলাক মাটিৰ বাচন বৰ্তন বনাইছিল ন, এই গড়াৰ ওপৰত কি আছিলে, তাতে বোলে চিত্ৰ অংকন কৰি দিছিলে, ধুনীয়াকৈ চিত্ৰ। তোমালোকে চিত্ৰবিলাক দেখা পাইছানে নাই, এটা অদ্ভুত চিত্ৰ মোনালিসা, মোনালিসাৰ চিত্ৰখন ইউটিউবত সাৰ্চ কৰিলে পাবা। সেইখন আচৰিত এক চিত্ৰ, হয় নে নহয়। আৰু এই মোনালিসা চিত্ৰখনৰ বিষয়ে কোৱেশ্চন বহুতবাৰ আহিছে। সো তোমালোকে মোক এইটো জনাই দিবা কমেন্ট কৰি যে মোনালিসা চিত্ৰখন কোনে অংকন কৰিছিলে, ঠিক আছে। যদি নাজানা মোক কৈ দিবা, মই কৈ দিম মোনালিসাখন কোনে অংকন কৰিছে। বাৰু হোমৱৰ্ক থাকি গ'ল এইটো, ঠিক আছে। চোৱা মহিলাই ইয়াৰ পিছত আৰু কি পোৱা গৈছে, চাৰিফালে চোৱা, চাৰিফালে বেৰ নাছিল বুলি কৈছে, মানে কি বাকি যিবিলাক তোমালোকে সভ্যতা তাত পাবা, যিমান বিলাক চহৰ পাবা সকলোতে বাউণ্ডাৰী আছিল। মাত্ৰ এটা চহৰত বাউণ্ডাৰী নাছিলে, সেইটো আছিলে চান্দোৰ। বুজি পাইছা, চান্দোৰত বাউণ্ডাৰী দিয়া হোৱা নাছিলে। ইয়াৰ পিছত কুকুৰ মেকুৰীৰ পিছে পিছে যোৱা চিন পোৱা যায়। কুকুৰ মেকুৰী আগে আগে গৈ আছে, পিছে পিছে কুকুৰ গৈ আছে, তেনেকুৱা চিন পাবা। ক'ত পাবা, চান্দোৰত পোৱা গৈছে। গতিকে সেইবিলাক মানে প্ৰশ্ন আহে, কেতিয়া কৰ পৰা দিব ঠিক নাই। আৰু এখন উদ্যোগিক চহৰ বুলি জনা যায়, তাত বিভিন্ন ধৰণৰ উদ্যোগ আছিল, বুজি পাইছে, এখন উদ্যোগিক চহৰ। সো এই চান্দোৰৰ বিষয়ে তোমালোকে মনত ৰাখিবা যে ইয়াৰ গোপাল মজুমদাৰে খোজ কৰিছিলে, ইয়াৰ সিন্ধু নদীৰ পাৰত আছে এইখন। মহিলাই ব্যৱহাৰ কৰা বস্তু পোৱা যায় তাত, গড়াৰ ওপৰত চিত্ৰ অংকন কৰা হৈছে, চুই দাগা পোৱা যায়, সৰু আইনা পোৱা যায়, চাৰিফালে বেৰ নাছিলে তাত। ইয়াৰ পিছত কুকুৰ মেকুৰীৰ পিছে পিছে যোৱা চিন পোৱা যায়, আৰু এইখন এখন উদ্যোগিক চহৰ। সো আজি আমি আলোচনা কৰিছো চান্দোৰো, আমি আলোচনা কৰিছিলো হৰপ্পা, মহেঞ্জোদাৰো থাকি গ'ল। এইটো হ'ব তোমালোকৰ নেক্সট ভিডিঅ'ত। আজি তোমালোকে মোক কমেন্ট কৰি জনাবই লাগিব ভিডিঅ'টো কেনেকুৱা লাগিল, তেতিয়াহে মই নেক্সট ভিডিঅ'ৰ ফালে আগবাঢ়িম, মোকো ভাল লাগিব, প্ৰেৰণা আহিব। আজিলৈ ইমানেই ৰাখিছো, ধন্যবাদ, টাটা, বাই বাই, গুড নাইট।